Hello students, welcome to Team Enlighten. আৰু অলৰেডি আমি কেইটামান ভিডিঅ' কৰিছো তোমালোকে ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাই যাবা আৰু যদি এইটো চেপ্টাৰৰ লগত ৰিলেটেড নোটছ আছে তেন্তে হ'লে তাকো তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা আজি যিটো টপিকৰ সৈতে আমি ভিডিঅ'টো আৰম্ভ কৰিম সেইটো হৈছে কলমছ ল ইন ভেক্টৰ ফৰ্ম ঠিক আছে The columns law mainly related হয় ফ'ৰ্চৰ লগত আৰু ফ'ৰ্চ যিহেতু এটা ভেক্টৰ কোৱান্টিটি গতিকে আমি কলমছ লৰ যিটো ভেক্টৰ ফৰ্ম সেইটো ডিছকাছ কৰাটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে এতিয়া আমি কলমছ লত কি পাইছিলো যে দুটা পইণ্ট চাৰ্জ যদি Q1 আৰু Q2 আছে আৰু ইহঁতৰ মাজৰ যিটো ডিষ্টেঞ্চ সেইটো যদি তোমাৰ R হয় তেন্তে হ'লে ইয়াৰ যিটো ফ'ৰ্চ হ'ব সেইটো আছিলে আমাৰ 1/4 পাই এপচিলন নট provided that আমি চাৰ্জ দুটা ভেকুৱামত ৰাখিছো আৰু মেক্সিমাম কেছত এটো এপচিলন নটে হ'ব Q1 Q2 divided by R square এতিয়া কথাটো হৈছে এটো হৈছে আমাৰ ফ'ৰ্চৰ ম্যাগনিটিউড ঠিক আছে বাট ফ'ৰ্চ ইজ এ ভেক্টৰ কোয়ান্টিটি গতিকে এই ফ'ৰ্চৰ এটা ডাইৰেকশনো থাকিব কাৰেক্ট এতিয়া ফ'ৰ্চৰ যিটো ডাইৰেকশন হেতু কোনটো ডাইৰেকশনত হ'ব ফ'ৰ্চৰ যেটো ডাইৰেকশন হেতু কোনটো ডাইৰেকশনত হ'ব ওকে তো ইয়াত চোৱা তোমালোকে জানা যে এটো যদি পজিটিভ চাৰ্জ হয় এটো যদি পজিটিভ চাৰ্জ হয় তেন্তে ইহঁতক ৰিপেল কৰিব উইথ সাম ফ'ৰ্চ বা যদি অপজিট চাৰ্জ হয় তেন্তে হলে ইহঁতি এট্ৰেক্ট কৰিব এতিয়া এই যেটো ফ'ৰ্চ এক্সপেৰিয়েন্স হ'ব এই চাৰ্জটোত পাৰ্টিকুলাৰ চাৰ্জটোত বা এটো চাৰ্জত হেতু কোনটো ডাইৰেকশনত হ'ব হি যদি দুইটা পজিটিভ হয় তেন্তে হলে কি হ'ব এনেকে হ'ব হয়নে বা এটো তেতিয়া ইফালে হ'ব এটা চোৱা এই যেটো ফ'ৰ্চ লাগিছে হেতু কোনটো ডাইৰেকশনত লাগিছে along the line joining Q1 আৰু Q2 এই Q1 আৰু Q2 ক জয়েন কৰা যিডাল লাইন তাৰ লগতেই লাগিছে ন ফ'ৰ্চটো ঠিক আছে তো আমাক হেতুৱে লাগে যে এই যেটো কলমছ ল হেতু কি হয় along the line joining two charge আমাৰ ফ'ৰ্চটো এক্সপেৰিয়েন্স হয় এতিয়া এইটো মোৰ আছিলে R ঠিক আছে তো মই ধৰি ললো কোনবা এটা ডাইৰেকশনত এটো ডাইৰেকশনত মোৰ যেটো ফ'ৰ্চ হেতু সৰি মোৰ যেটো ইউনিট ভেক্টৰ হেতু মোৰ a ডাইৰেকশনটোত R যেহেতু এটো R হয় হেতু কাৰণে মই a ডাইৰেকশনটো ইউনিট ভেক্টৰ R বুলি ধৰিছো তোমালোকে এটো ডাইৰেকশনো ল'ব পাৰা a ডাইৰেকশনটো কি হ'ব a ডাইৰেকশনটো এতিয়া কি হ'ব মাইনাস R cap কিন্তু যদি তোমালোকে এটো ডাইৰেকশন যদি লোৱা তেন্তে হলে ইয়াৰ উল্টা ডাইৰেকশনটো তেতিয়া কি হৈ যাব R cap মাইনাস হৈ যাব হয়নে তো এতিয়া মই যেতিয়া ফ'ৰ্চক ভেক্টৰ ফৰ্মত লিখিবলৈ যাম 1/4 পাই এপচিলন নট তো তেতিয়া মই যেহেতু এই পজিশন ইউনিট ভেক্টৰটো মোৰ লাইনৰ এলংত আছে এই যিডাল লাইন তাৰ লগত আছে গতিকে মই এটো এনেকে লিখিব পাৰিম হয়নে ম্যাগনিটিউড ইনটু ইউনিট ভেক্টৰ তেতিয়া মই কি বলো দুই সাইডে মোৰ ভেক্টৰ কোয়ান্টিটি আছে ইয়াক মই আকৌ এনেকেও লিখিব পাৰো you know যে যদি মোৰ এটো ইউনিট ভেক্টৰ হয় তেন্তে হলে মই এনেকে লিখিব পাৰো r ভেক্টৰ ডিভাইডেড বাই ম্যাগনিটিউড অফ r ভেক্টৰ গতিকে এটো এনেকেও লিখিব পাৰি q1 q2 ডিভাইডেড বাই r কিউব r ভেক্টৰ এটো হৈছে কলমছ লৰ ভেক্টৰ ফৰ্ম ঠিক আছে এটো কলমছ লৰ ভেক্টৰ ফৰ্ম এতিয়া আমি কি কৰিম কোঅৰ্ডিনেট সিস্টেমত অলপ ভালকে ভেক্টৰ ফৰ্মটো পঢ়িম আৰু এটা কথা পঢ়িম হেতু হৈছে ফ'ৰ্চ ওকে ফ'ৰ্চ অন Q2 due to Q1 কিমান হ'ব ফ'ৰ্চ অন Q1 due to Q2 তো ইয়াত দুইটাতে ফ'ৰ্চ লাগিব because of the other charge আৰু হে ফ'ৰ্চটো কিমান হ'ব দুইটা ইকুৱেল আৰু অপোজিট হ'ব সোৱা এটো অপোজিট হোৱাৰ লগে লগে সেম চাৰ্জ হোৱাৰ লগে লগে ৰিপেল কৰিছে ডাইৰেকশনটো অপোজিট হয়নে হেনেকে যদি দুইটা যদি সেম চাৰ্জ হয় সেম সৰি যদি অপোজিট চাৰ্জ হয় নেগেটিভ আৰু পজিটিভ হয় তেন্তে হলে এট্ৰেক্ট কৰিব ইয়াৰ ডাইৰেকশনটো এফালে ইয়াৰ ডাইৰেকশনটো এফালে তো দুইটা অপোজিট তো হেতু কাৰণে এই কোয়ান্টিটি দুটা f12 আৰু f21 এই দুটা যে অপোজিট হয় আমি এতিয়া হেতু চাম ঠিক আছে অলপমান কুলমছ লক আমি কি কৰিম এটা কোঅৰ্ডিনেটছত আমি পুট কৰি চাম ঠিক আছে কেতিয়াবা আহিও যাব পাৰে যে প্ৰুফ কৰিব লাগে যে যেটো এটা চাৰ্জৰ এক্সপেৰিয়েন্স হয় ফ'ৰ্চ হেতু আনটো চাৰ্জৰ নেগেটিভ হয়
তো মই এটা কাম কৰিলো মই কোঅৰ্ডিনেট সিস্টেমত এটো মোৰ y axis এডাল মোৰ x axis তো মই ইয়াত এটা তোমাৰ চাৰ্জ ললো এটো মোৰ q1 চাৰ্জ এটো মোৰ q2 চাৰ্জ ঠিক আছে এতিয়া এই চাৰ্জ দুটা মই ললো কোঅৰ্ডিনেট সিস্টেমত যিকোনো পইণ্টত আছিলে তো ইয়ালে মই এডাল পজিশন ভেক্টৰ আনিলো এডাল হৈছে মোৰ r2 পজিশন ভেক্টৰ এতিয়া এডাল হৈ গল মোৰ r1 পজিশন ভেক্টৰ ঠিক আছে এতিয়া মই এই দুডাল যদি লগ লগাই দিও আৰু যদি মই ট্ৰায়াঙ্গুলাৰ ল অফ এডিশন ইউজ কৰিবলৈ চেষ্টা কৰো তেন্তে হলে যদি মই এটো ডাইৰেকশনত ললো ঠিক আছে এটো ডাইৰেকশনত লবলৈ চেষ্টা কৰো তো মই এটো ললো r ভেক্টৰ 2 1 তো যদি মই এতিয়া যদি ডাইৰেকশনটো যদি এফালে লওঁ এনেকে যদি কমপ্লিট হৈছে বুলি ধৰো তেন্তে হলে ট্ৰায়াঙ্গুলাৰ ল ইউজ কৰি মই কি পাম ট্ৰায়াঙ্গুলাৰ ল অফ ভেক্টৰ এডিশন ইউজ কৰিলে পাম r2 ইকুৱেল টু r1 প্লাস r21 এতিয়া মই r21 ৰ ভ্যালুটো কিমান পাম r2 minus r1 এটো কবা পালো ট্ৰায়াঙ্গুলাৰ ল অফ ভেক্টৰ এডিশনৰ পৰা কিন্তু তোমালোকে মোক আৰু এটা কথা ক'ব পাৰিবা যে আমিতো এইডালক এনেকেও কৰিব পাৰিলোহেঁতেন ঠিক আছে এইটো নাই বুলি ধৰিলো এতিয়াৰ কাৰণে ঠিক আছে এইটো নাই বুলি ধৰিলো মই এইটো এনেকেও কানেক্ট কৰিব পাৰিলোহেঁতেন মইতো এইটো ডাইৰেকশনটো মোক দিয়া নাই মই কেনেকে ট্ৰায়াঙ্গুলাৰ ল কমপ্লিট কৰো সেইটো মোৰ কথা তো এনেকে কৰাৰ লগে লগে মই ইয়াৰ নামটো দিলো r ভেক্টৰ 1 2 ঠিক আছে তো এইটো যেতিয়া মই লিখিবলৈ যাম r2 plus r12 equal to কাৰণ ট্ৰায়াঙ্গলটো এনেকে কমপ্লিট হৈছে হয়নে a2 plus a2 তো a2 ৰিজাল্টেন্ট ডাল ঠিক আছে r12 গতিকে r1 minus r2 তো এই দুটা বস্তু আমি পাই আছো ঠিক আছে এতিয়া আমি কলমছত কি উলিয়াব লাগে ফোর্স উলিয়াব লাগে তো নাম্বাৰ 1 ইয়াত এই চাৰ্জটো কিমান ফোর্স এক্সপেৰিয়েন্স কৰিব তো হেতু ফোর্সটো যদি দুইটা পজিটিভ হয় বুলি ধৰি লৈছো তেন্তে হলে ফোর্স অন এটো চাৰ্জ 2 ডিউ টু কাৰ কাৰণে এক্সপেৰিয়েন্স কৰিব 1 ৰ কাৰণে ঠিক আছে ফোর্স অন চাৰ্জ 2 ডিউ টু 1 কিমান হয় f vector 2 1 force on charge 1 due to 2 এটো কিমান হয় force 1 to হেতু কোনটো ডাইৰেকশনত লাগিব এটো ডাইৰেকশনত লাগিব হয়নে force on charge q1 force to ক'ত লাগিছে q1 চাৰ্জত লাগিছে due to কাৰ কাৰণে এটোৰ কাৰণে ঠিক আছে ওকে এতিয়া কলমছ লৰ পৰা নাম্বাৰ 1 এই ফোর্সটো আমি উলিয়াবলৈ যাম ঠিক আছে f21 তো এটোৰ কাৰণে ফৰ্মুলাটো কি আছিল 1/4 ওকে 1/4 epsilon naught তাৰপা চাৰ্জ দুটা কি আছিল q1 q2 সেম থাকিব আৰু এতিয়া চোৱা এই r21 আৰু r12 ভেক্টৰ এই দুটাৰ ম্যাগনিটিউড কিন্তু সেম হয় r12 r21 ইকুয়াল টু আমি r বুলি ধৰিব পাওঁ কাৰণ এই লাইনডাল সেমে হয় এইডালক জয়েন কৰা এই পইণ্ট দুটাক 1 আৰু 2 পইণ্টক জয়েন কৰা লাইনডাল কিন্তু সেমে হয় ঠিক আছে হেতু কাৰণে ম্যাগনিটিউডটো একে হ'ব কিন্তু ইয়াৰ ডাইৰেকশনটো চোৱা ইয়াৰ বেলেগ বেলেগ এটো যদি মই নিগেটিভ এটা লগাই দিও এটো নিগেটিভ হৈ যাব ঠিক আছে ইয়াৰ নিগেটিভ এটো হৈ যাব ঠিক আছে এতিয়া আমি তলত কি বহাও আমি ইহতৰ দুটা চাৰ্জৰ মাজৰ ডিসটেন্সটো বহাও ঠিক আছে আৰু হেতু হৈছে r তো ইয়াত হ'ব r কিউব কি হ'ব you know আমি লাস্ট অলপ আগতে ভেক্টৰ ফৰ্মটো ডিসকাস কৰিছিলো এতিয়া চোৱা এই ফোর্স অন 2 ডিউ টু 1 কোনটো ডাইৰেকশনত হ'ব এই তলফালৰ ডাইৰেকশনত হ'ব ঠিক আছে তলফালৰ ডাইৰেকশনত হ'ব আৰু আমি প্ৰথমতে যে ভেক্টৰ এটা আঁকিছিলো এটো ডাইৰেকশনত r ভেক্টৰ 2 1 মনত আছে সেই ভেক্টৰটো কোনটো ডাইৰেকশনত তলফালে মানে এই ফোর্সৰ f21 ৰ ডাইৰেকশনত গতিকে আমি ইয়াত যোনটো ভেক্টৰ লিখিম হেতু কি হ'ব r21 হয়নে এতিয়া 1/4 pi epsilon naught q1 q2 r cube এটা সা r21 ক মই কি বুলি লিখিব পাৰো r2 minus r1 এতিয়া আকৌ মই এটো চাৰ্জত উলিয়াবলৈ যাম force on charge 1 due to charge 2 হেতু কিমান হ'ব
1/4 pi epsilon naught q1 q2 এটা সব চার্জ দুটা একই আছে চার্জ দুটাৰ মাজৰ ডিসটেন্সটো কি হ'ব সেম হ'ব r হ'ব ম্যাগনিটিউডটো একই গতিকে r কিউব কিন্তু এটা এটো ডাইৰেকশন ফোর্সৰ ডাইৰেকশন কোনটো ফালে আছে এইফালে আছে ওপৰ ফালে তো হেতু ডাইৰেকশনত থকা ভেক্টৰটো কোনটো এইটো ভেক্টৰ আমাৰ r12 গতিকে ইয়াত কি হ'ব r12 এতিয়া 1/4 pi epsilon naught q1 q2 r cube r1 vector minus r2 vector এটো মই কবা পালো r1 minus r2 মই হেতু পালো ইয়াৰ পৰা r1 minus r2 এতিয়া চোৱা মই যদি ইয়াৰ পৰা এটা যদি মই নিগেটিভ কমন লৈ লওঁ ঠিক আছে এই নিগেটিভটো যদি মই কমন লৈ লওঁ ঠিক আছে মই এটো লাইনতে কৰিছো এই নিগেটিভটো কমন লৈ লোৱাৰ লগে লগে কি হৈ যাব এটো হৈ যাব r2 minus r1 কৰিছো নিগেটিভটো কমন লৈ লোৱা এটো হৈ যাব r2 minus r1 তো যদি মই জাস্ট নিগেটিভটো লিখি লওঁ আৰু বাকি এই কোৱান্টিটিটো চোৱা ইয়াৰ পৰা ইয়ালৈকে এটো সেম ইয়াৰ লগত একে নহয় জানো তো মই কি লিখিব পাৰো f21 অৰ্থাৎ force on the charge q1 due to charge q2 আৰু force on the charge 2 due to charge 1 দুইটাৰ ম্যাগনিটিউডটো সমান সমান হয় ঠিক আছে এই দুইটা ইকুৱেল হয় যদি ইয়াৰ ম্যাগনিটিউডটো চাবলৈ যাওঁ ঠিক আছে ইয়াৰ ম্যাগনিটিউডটো সমান সমান হ'ব বাট ডাইৰেকশনটো কি হ'ব জাস্ট অপোজিট হ'ব ঠিক আছে আইদাৰ হেতু পজিটিভে হওক বা নিগেটিভে হওক নিগেটিভ হলো কি হ'ব নিগেটিভ হলে চোৱা সৰি নিগেটিভ হলো দুইটা ৰিপেল কৰিব বা দুইটা যদি অপোজিট হয় চোৱা দুইটা অপোজিট হলে এনেকে এট্ৰেক্ট কৰিব চোৱা ইয়াৰ ডাইৰেকশনটো এনেকে ইয়াৰ ডাইৰেকশনটো তলফালে অপোজিট হ'ব তো এটো আছিল কুলম্বছ ল ভেক্টৰ ফৰ্ম লগ পাম নেক্সট ভিডিঅ'ত